नमस्कार आकौ आपनालोकर माजत नतुन एटी भिडिओ लई आगबारिछु। आपनालोके भिडिओटो स्किप नकराकै सम्पूर्ण हेक लई चाइ थाकिब कियनो रेशन कार्डर गराकी लई एक डांगर खबर, एक गुरुत्वपूर्ण खबर। जार नामत रेशन कार्ड आछे हेइ सकলৰ किन्तु नतुन एसओपि जारी करिছে, नतुन आपडेट आइছে। हेइ नतुन अपडेट की रेशन कार्डर हिताधिकारीर बारे एक डांगर खबर, एक गुरुत्वपूर्ण खबर। आपुनी रेशन कार्ड इकेवाईसी करिब लागिब। रेशन कार्डर हिताधिकारीर बारे एक ভাল खबर, एक गुरुत्वपूर्ण खबर। आपनार रेशन कार्डत किन्तु इकेवाईसी करिब लागिब। आपुनी शीघ्रई सम्पन्न करक इकेवाईसिर काम হয়। आपुनी যদি इकेवाईसिर काम नकरे तेनहले किन्तु आपुनी এই रेशনৰ পৰা বঞ্চিত হৈ থাকিব। खाद्य राजहुआ वितरण और ग्राहक परिक्रमा विभागे जारी करिছে এই नतुन জাননী। 15 জুনৰ পৰা 25 জুনৰ ভিতৰত কৰক আপুনি এই ইকেৱাইচিৰ কাম হয়। ইতিমধ্যে নিৰ্ধাৰিত ডেট বান্ধি দিছে, নিৰ্ধাৰিত তাৰিখ ঘোষণা কৰিছে। আপুনি 15 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত এই ইকেৱাইচিৰ কাম সম্পন্ন কৰিব লাগিব। খাদ্য সুৰক্ষা আইনৰ অধীনৰ प्रकृत हिताधिकारीर प्रमाणीकৰণৰ अर्थे এই কাৰ্যসূচী হাতত লৈছে বুলি ইতিমধ্যে প্ৰতিবেদনত জানিবলৈ দিছে। যদি আপুনি ৰেশন কাৰ্ডৰ গৰাকী তেনহলে কিন্তু আপোনাৰ বাবে এই খবৰটো অতি গুৰুত্বপূৰ্ণ। ৰেশন কাৰ্ডৰ জৰিয়তে নিয়মীয়াকৈ বিনামূলীয়া চাউল পাবৰ বাবে শীঘ্ৰেই কৰক ইকেৱাইচি পৰীক্ষণ। আপুনি কেনেকৈ কৰিব ৰেশন কাৰ্ডৰ বাবে ইকেৱাইচি পৰীক্ষণ, এই কথা সদৰি কৰিছে খাদ্য পৰিক্ৰমা বিভাগে। হিতাধিকাৰীসকলে যাব লাগিব সংশ্লিষ্ট সুলভ মূল্যৰ দোকানীলৈ। আপোনাৰ ৰেশন কাৰ্ড কোনটো সুলভ মূল্যৰ দোকানীৰ অন্তৰ্গত সেই দোকানলৈ আপুনি যাব লাগিব। সুলভ মূল্যৰ দোকানত উপলব্ধ ই-পোছ মেচিনত দিয়ক আপোনাৰ আঙুলিৰ ছাপ। সকলো সুলভ মূল্যৰ দোকানলৈ প্ৰশাসনে জনাইছে বিশেষ আহ্বান আৰু এই নতুন আপডেট জাৰি কৰিছে। প্ৰতিগৰাকী হিতাধিকাৰীয়ে 15 জুনৰ পৰা 25 জুনৰ ভিতৰত ইকেৱাইচিৰ কাম সম্পন্ন কৰিব লাগিব। সমগ্ৰ ভাৰতবৰ্ষতে এই নিয়ম প্ৰযোজ্য হৈছে আৰু এই ইকেৱাইচিৰ কাম সম্পন্ন নকৰিলে কিন্তু আপুনি বঞ্চিত হ'ব পাৰে ৰেশনৰ পৰা। হয়, ৰেশন কাৰ্ডৰ প্ৰতিগৰাকী হিতাধিকাৰীলৈ এই গুৰুত্বপূৰ্ণ খবৰ। সমগ্ৰ ভাৰতবৰ্ষতে কিন্তু এই নিয়ম প্ৰযোজ্য হৈছে, কিয়নো যিসমূহে ৰেশন কাৰ্ডৰ হিতাধিকাৰী সেইসমূহ কিন্তু বাৰে বাৰে প্ৰশাসনে আহ্বান জনাইছে আপোনালোকে নিজৰ সুলভ মূল্যৰ দোকানীত গৈ পেলাই আপুনি এই ইকেৱাইচিৰ কাম সম্পূৰ্ণ কৰক, নহ'লে কিন্তু আপুনি বঞ্চিত হ'ব পাৰে এই ৰেশনৰ পৰা। আপুনি যদি এই ইকেৱাইচিৰ কাম সম্পূৰ্ণ নকৰে তেনেহ'লে কিন্তু আপুনি এই ৰেশনৰ পৰা বঞ্চিত হ'ব। সেইবাবে প্ৰশাসনে আহ্বান জনাইছে আপুনি অতি সোনকালে এই 15 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত ইকেৱাইচিৰ কামটো সম্পন্ন কৰি দিয়ক, নহ'লে কিন্তু আপুনি ৰেশনৰ পৰা বঞ্চিত হ'ব পাৰে। কিয়নো এই কথা জাৰি কৰিছে প্ৰশাসনে আৰু প্ৰশাসনে বাৰে বাৰে এই ৰেশন কাৰ্ডৰ হিতাধিকাৰীক আহ্বান জনাইছে আপোনালোকে অতি সোনকালে এই ইকেৱাইচিৰ কাম সম্পন্ন কৰি দিয়ক। ৰেশন কাৰ্ডৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে কিন্তু এই ইকেৱাইচিৰ কাম সম্পন্ন কৰি দিব। ইকেৱাইচিৰ কাম যদি নকৰে তেনেহ'লে কিন্তু আপুনি ৰেশনৰ পৰা বঞ্চিত হ'ব। এই আহ্বান জনাইছে খাদ্য আৰু পৰিক্ৰমা বিভাগে। তো ভিউয়াৰ্স, ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত এটা লাইক কৰি দিব, কমেণ্টছ কৰিবলৈ নপাহৰিব। ধন্যবাদ, থেংক ইউ, জয় আই অসম।